নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টোৰ জৰিয়তে তোমালোকক জনাই দিম যে এইচএছ মেট্ৰিক চূড়ান্ত পৰীক্ষাৰ ৰিজাল্ট কেতিয়া দিব আৰু তোমালোকক জনাই দিম যে অতি সহজে এইচএছ মেট্ৰিক চূড়ান্ত পৰীক্ষাৰ ৰিজাল্ট কেনেকৈ ল'ব পাৰিবা গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাবা আৰু ভিডিঅ'টোত এটা লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰি দিবা যাতে এনেকুৱা ধৰণৰ ভিডিঅ' তোমালোকে পাই থাকা তো ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ ইতিমধ্যে এইচএছ মেট্ৰিক এক্সাম শেষ হৈছে তো তোমালোকৰ যেহেতু এক্সাম শেষ হৈছে বহুতে মোক সুধি আছে যে ৰিজাল্ট কেতিয়া দিব তো আজিৰ ভিডিঅ'টোৰ জৰিয়তে তোমালোকক জনাই দিম যে এইচএছ মেট্ৰিক চূড়ান্ত পৰীক্ষাৰ ৰিজাল্ট কেতিয়া দিব গতিকে ভিডিঅ'টো অলপ স্কিপ নকৰিবা কিয়নো স্কিপ কৰিলে হয়তো তোমালোকে সম্পূৰ্ণ প্ৰসেছ গম নাপাবা তো ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ জাস্ট এক্সাম শেষ হৈছে গতিকে এতিয়ালৈকে ৰিজাল্টৰ কোনো অফিচিয়েল ডেট ডিক্লেয়াৰ্ড হোৱা নাই আৰু অফিচিয়েল নটিফিকেশন আহা নাই বাট তোমালোকৰ এইচএছ মেট্ৰিক চূড়ান্ত পৰীক্ষাৰ ৰিজাল্ট কোনটো মাহত দিব সেইটো তোমালোকক সঠিককৈ কৈ দিব পৰা যাব কিয়নো যদি তোমালোকে যোৱা 5টা বছৰৰ এইচএছ এলচি এক্সামৰ ৰিজাল্টৰ ডেটটো চোৱা তোমালোকে চাব পাৰিছা যে 2019 2020 2021 2022 আৰু 2023 ইয়াত 2021 চনটো ইগনোৰ কৰিব লাগিব কিয়নো সেইটো সময়ত কোভিড আছিল বাট ইয়াত যদি তোমালোকে 2019 2020 2022 আৰু 2023 লৈ মন কৰা তেন্তে বেছিভাগেই তোমালোকে ৰিজাল্টৰ ডেটটো চাবা যে মে আৰু জুন মাহত দিয়া হৈছিল গতিকে ইয়াৰ পৰা অনুমান কৰি ক'ব পৰা যাব যে এইচএছএলচি এক্সামৰ ৰিজাল্টটো দিয়া হ'ব মে আৰু জুন মাহৰ ভিতৰতেই এইবাৰ তোমালোকৰ এইচএছএলচি এক্সামৰ ৰিজাল্ট যেহেতু আগুৱাই দিয়া হ'ব গতিকে মে মাহৰ দ্বিতীয় নহলে তৃতীয় সপ্তাহৰ ভিতৰতেই ৰিজাল্ট দিয়াৰ সম্ভাৱনা বেছি ঠিক তেনেকৈ তোমালোকে এইচএছ ফাইনেল এক্সামৰ 2021 ৰ বাহিৰে যদি তোমালোকে 2019 2020 2022 2023 লৈ মন কৰা তোমালোকে বেছিভাগেই পাবা যে মে আৰু জুন মাহত ৰিজাল্ট দিয়া হৈছিল এয়া তোমালোকে চাব পাৰিছা যে 2019 ত ৰিজাল্ট দিয়া হৈছিল মে মাহৰ 25ত আৰু 2020 ত ৰিজাল্ট দিয়া হৈছিল জুন মাহৰ 25ত আৰু 2022 ত ৰিজাল্ট দিয়া হৈছিল জুন মাহৰ 27ত আৰু 2023 ত ৰিজাল্ট দিয়া হৈছিল জুন মাহৰ 6 তাৰিখ 2023 ৰ বাহিৰে 19 20 আৰু 22 ত মে আৰু জুন মাহৰ শেষৰ সপ্তাহত ৰিজাল্ট দিয়া হৈছিল গতিকে এইবাৰো তোমালোকৰ এইচএছ এক্সামৰ ৰিজাল্ট মে আৰু জুন মাহৰ শেষৰ সপ্তাহত দিয়াৰ সম্ভাৱনা বেছি গতিকে এই চাৰ্টখনৰ পৰা চাই তোমালোকে অনুমান হ'ব পাৰিবা যে তোমালোকৰ এইচএছ ফাইনেল এক্সামৰ ৰিজাল্টখন কেতিয়া দিব আকৌ ইয়া তোমালোকে দুটা অপচন চাব পাৰিছা প্ৰথম অপচনটোত আছে when are the SEBA SSLC results declared SEBA SSLC result কেতিয়া দিয়ে the SEBA SSLC results are usually declared in the month of May June every year ইয়াতো তোমালোকে চাইছা যে প্ৰত্যেক বছৰৰ মে আৰু জুন মাহৰ ভিতৰত SSLC ৰিজাল্ট দিয়ে SEBA সেকেন্ড অপচনটো চোৱা how can I check my SEBA SSLC results SEBA ৰিজাল্টটো কেনেকৈ চেক কৰা হয় you can check your SEBA SSLC results on the official website of SEBA তো তোমালোকৰ SSLC ৰিজাল্ট খন sebaonline.org.official website খনৰ পৰা ল'ব পাৰিবা তো ৱেবছাইটৰ পৰা ৰিজাল্ট ল'লে বহুত প্ৰবলেম দেখুৱায় কাৰণ হেতু সময়ত বহুতে ৰিজাল্ট লৈ থাকে মোৰ হাতত আৰু এটা বেলেগ সহজ উপায় আছে যেটো উপায়েৰে তোমালোকে অতি সহজে ৰিজাল্ট ল'ব পাৰিবা তো হেতু চাবলৈ হলে ভিডিঅটো স্কিপ নকৰা শেষলৈকে চাই থাকা ইয়াত তোমালোকে এটা এপ্লিকেশন চাব পাৰিছা যে SEBA ৰিজাল্ট তো এই এপ্লিকেশনটো তোমালোকে প্লে ষ্টৰৰ পৰা অতি সহজে ডাউনলোড কৰি ল'ব পাৰিবা তো এই এপ্লিকেশন পৰা ৰিজাল্ট ল'লে তোমালোকৰ একো প্ৰবলেম নহয় এণ্ড অতি সহজে তোমালোকে কম সময়ৰ ভিতৰতে ৰিজাল্ট ল'ব পাৰিবা মোটৰ ওপৰত তোমালোকৰ এইচএছ মেট্ৰিকৰ চূড়ান্ত পৰীক্ষা ৰিজাল্ট মে আৰু জুন মাহৰ ভিতৰতে দিয়া হয় এইচএছএলচিৰ ৰিজাল্ট দিয়া হয় মে আৰু জুন মাহৰ দ্বিতীয় সপ্তাহত আৰু এইচএছৰ ৰিজাল্ট দিয়া হয় মে আৰু জুন মাহৰ শেষৰ সপ্তাহত অৰ্থাৎ চতুৰ্থ সপ্তাহত